এই নামটি আজি এই পবিত্ৰ অনুষ্ঠানত সমবেত হোৱা আমাৰ প্ৰাণৰ শিল্পী বিশ্বশিল্পী ভাৰত শিল্পী অসমৰ সন্তান আমাৰ হিয়াৰ আমঠু আকস্মিক মৃত্যুৱে আমাৰ শিল্পীসকলৰ মন প্ৰাণ চুই গৈছে আৰু এই আদ্যশ্ৰাদ্ধ অনুষ্ঠানত আমাৰ এই জিকিৰ দলটিক আপোনালোকে নিমন্ত্ৰণ কৰি আনি এই জিকিৰ গীত গোৱাৰ যি সুবিধা দিলে আমি নথৈ আনন্দিত হৈছোঁ আৰু এই আপাহতে সেই প্ৰণাম এই মহান শিল্পীজনৰ প্ৰতি আমি ইয়াৰ পৰাই প্ৰণিপাত জনাইছোঁ। জয় জুবিনদা, জয় জুবিনদা, জয় জুবিনদা। জুবিনদাৰ ন্যায় লাগিব আমাক, আমি জুবিনদাৰ ন্যায় পাবই লাগিব। পাব লাগিব নাই কওক আপোনালোকে? আৰু তেতিয়াহে আমাৰ প্ৰাণে শান্তি পাব। আমি একোৰা একোৰা বৃহৎ জুই লৈ লৈ আমি জীয়াই আছোঁ। যি মুহূৰ্তলৈকে এই আমাৰ প্ৰাণৰ শিল্পীজনে আমাৰ ন্যায় নাপাব তেতিয়ালৈকে আমাৰ খোৱাৰো শান্তি নাথাকিব। হয়নে নহয় কওক আপোনালোকে? আজি আমি ইয়াৰ পৰা এটা বাৰ্তা দিব লাগিব যে আমি অসমৰ সকলো ৰাইজে সকলোৱে মনে প্ৰাণে ভাল পোৱা এই শিল্পীজনাৰ আমি ন্যায় পাবই লাগিব। জুবিনদাৰ পৰিয়ালে ন্যায় পাবই লাগিব, পাব লাগিব। আমি অসমৰ সকলো সাধাৰণৰ জনগণাই আমি ন্যায় পাবই লাগিব, ইয়াকেই কামনা কৰিছোঁ। আৰু এই আপাহতে আমি আজি এই জিকিৰৰ অনুষ্ঠানটা আৰম্ভ কৰিব লৈছোঁ। এই জিকিৰ সেই শিল্পীজনে ইবাদত কেছেট নামেৰে এটি কেছেট উলিয়াইছিলে, আপোনালোকে সকলোৱে জানে। ইমান সুন্দৰকৈ জিকিৰ গাইছিলে। গতিকে সেই জিকিৰৰ প্ৰতি আমাৰ তেখেতৰ প্ৰতি আমাৰ অনেক শ্ৰদ্ধা আৰু ভক্তি সদায় থাকিব। আমি আপোনালোকৰ আগত দুটা তিনিটা জিকিৰ গীত গাম, গতিকে আপোনালোকে আমাক সহযোগ কৰিব। আমাৰ গোটেই জিকিৰ দলটোক আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ এই ধাৰাটো অব্যাহত থাকে। ধন্যবাদ।
Going